আমি যোৱা ৩ অক্টোবৰৰ পৰা ধাৰাবাহিক আন্দোলন কৰিছিলো। সেই আন্দোলনৰ ফলত সঞ্চালক মহোদয়ে আমাক 19 অক্টোবৰত আলোচনাত মাতিলে। সেই আলোচনাত প্ৰপোজাল দি পঠাইছে যে চৰকাৰ মহোদয়ক যে আপোনালোকৰ মাননি বৃদ্ধি হ'ব, কিন্তু আজিলৈকে কিয় চৰকাৰীভাৱে ঘোষণা কৰা নাই। এইটো আমাৰ আজি বাৰে বাৰে প্ৰশ্ন। এটাই প্ৰশ্ন, আজিৰ পৰা আমি ধাৰাবাহিক আন্দোলন আৰম্ভ কৰিছো এই উত্তৰ নোলোৱালৈকে। কাৰণ আমি সময় দিছিলো 31 ডিচেম্বৰ 31 জানুৱাৰী তেখেতসকলক আমি সময় দিছো। সঞ্চালক মহোদয়ে আমাক সহায় কৰিছে। আপোনালোকে একবাৰ CM ছাৰক লগ ধৰি কথাটো জনাওক। সেইকাৰণে 12 জানুৱাৰীত আমি সাক্ষাৎকাৰ কৰাৰ কাৰণে আবেদন কৰিছো মুখ্যমন্ত্ৰী মহোদয়ক। সন্মানীয় মুখ্যমন্ত্ৰী, আমাৰ মুখ্যমন্ত্ৰী আমি গৌৰৱ কৰো, যিমানে চিঞৰিলেও তেখেতেতো বিভিন্ন জাগাত পইচা দিছে, বিভিন্ন জাগাত পইচা বঢ়াই দিছে, মন্দিৰৰ নামত, নামঘৰৰ নামত, নাচনীৰ নামত, অৰুণোদয়ৰ নামত। গতিকে আমি ধন্যবাদ জনাইছো। কিন্তু এই অংগনবাদী কৰ্মী সহায়িকাই সমগ্ৰ অসমৰ 230টা ব্লকত 1,21,000 কৰ্মী সহায়িকাই 62,153টা কেন্দ্ৰৰ মাধ্যমেৰে কাম কৰি আছে। তেওঁলোকৰ চকুত নিশ্চয় আছে। আমি তেখেতক এতিয়াও আবেদন কৰো, আজিৰ পৰা উত্তৰ নোপোৱালৈকে আমি আজি ৰাজপথত আছো। গতিকে আজি আমি আহ্বান দিছো মাত্ৰ 4খন ডিষ্ট্ৰিক্ট, আজি কম সংখ্যক আহক। আমাৰ সঞ্চালক মহোদয় আমি শৃংখলাবদ্ধভাৱে অসম ৰাজ্যিক সংগঠনে আমি দাবী আদায় কৰিছো। সেই হিচাপে আমি কাৰ্যসূচীবিলাক কৰি আছো। সঞ্চালক মহোদয়ৰ ওচৰত আমি আবেদন কৰিছো, আমাক ক'ব পাৰে আপোনালোকে যে কৈছে প্ৰশাসন বিষয়াই আজি ক'ব পাৰে যে চচলত কিয় যাব লাগে এটা ধৰ্ণা কাৰ্যসূচী, কিন্তু আমাৰ অফিচ আমি কাম কৰিছো তৃণমূল পৰ্যায়ত। অংগনবাদী কৰ্মী সহায়িকাই যদি কাম নকৰে এই আঁচনিখন ৰূপায়ণ হ'বনে, এই আঁচনিখন জীয়াই থাকিবনে, আমাৰ প্ৰশ্ন। কিন্তু আজি আমি ইয়াত আহি দেখিছো প্ৰশাসন এজন কি হয় নাজানো, তেখেতে আমাক সন্মান সহকাৰে কৈছে আপোনালোকে শান্তিপূৰ্ণ হিচাপে ভিতৰত বহি আপোনালোকৰ আবেদন কৰক, আপোনালোকৰ এই কাৰ্যসূচী সফল কৰক। আমি ধন্যবাদ জনাইছো প্ৰশাসন বিষয়াকক, যাতে আমি আজি তাৰিখত যদি উত্তৰ পাওঁ, আজি মুখ্যমন্ত্ৰী মহোদয় আমাৰ লগত সাক্ষাৎকাৰ কৰি ইমান তাৰিখে আপোনালোকৰ এই মাননি বৃদ্ধিৰ প্ৰপোজালটো আমি মানিম, দিম আপোনালোকক। যদি ঘোষণা কৰে আমাৰ আপত্তি নাই। অংগনবাদী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধি হোৱা নাই কিয়? জবাব লাগে, জবাব দিয়ক। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বডজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।